বৈঠকত মুখ্যমন্ত্ৰী ইতিমধ্যে গৌৰৱ গগৈ কৈছে ফ্লপ শ্ব' হ'ব 10 ছেপ্টেম্বৰ বা মুখ্যমন্ত্ৰীয়ে ক্ষমা খুজিব লাগিব ইত্যাদি ইত্যাদি কিন্তু ইয়াৰ প্ৰতিক্ৰিয়াও হিমন্ত বিশ্ব শৰ্মাই দিছে কৈছে কংগ্ৰেছে বুজি পোৱা নাই এই 10 ছেপ্টেম্বৰৰ ঘটনাটো ডাঙৰ হ'ব যি কি নহওক আলোচনা কৰিম দিনটো আজিৰ গোটেই দিনটো বাতৰি দৃষ্টিৰ পৰা ঘটনাবহুল আছিলে কিন্তু আমি মূল বিষয় গৌৰৱ গগৈটো লৈছোঁ বাকীসমূহ বিষয় আমি সুবিধা পালে স্পৰ্শ কৰিম গতিকে গৌৰৱ গগৈৰ সন্দৰ্ভত কি তথ্য ফাদিল কৰিছে এছআইটিয়ে মন কৰিব এছআইটিয়ে কিন্তু পোনপটীয়াকৈ অসম আৰক্ষীৰ এছআইটিয়ে পোনপটীয়াকৈ গৌৰৱ গগৈকো সোধা পোছা কৰা নাই বা গৌৰৱ গগৈৰ পত্নী ইত্যাদিকো সোধা পোছা কৰা নাই গতিকে এছআইটিৰ ৰিপৰ্টত কি আছে আৰু যদিহে সঁচাকৈ গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ পাকিস্তানৰ সৈতে এনেধৰণৰ হ'বনলগীয়া সংযোগ আছে 10 ছেপ্টেম্বৰলৈ অপেক্ষা কিয় তাৰ পৰিৱৰ্তে কিয় ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই এনেবোৰ প্ৰশ্ন প্ৰাসংগিক আলোচনা কৰিম ষ্টুডিঅ'ত উপস্থিত আছে ডক্টৰ হাফিজ ৰফিকুল ইছলাম বিধায়ক AIUDF আমাৰ সৈতে সংযুক্ত হৈ আছে চক্ৰধৰ গগৈ বিজেপিৰ বিধায়ক এজিপিৰ মুখপাত্ৰ শ্ৰীমন্ত ঠাকুৰীয়া আছে বিশ্লেষক তথা ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্টৰ মুৰব্বী বলন বৈশ্য আছে আমাৰ সৈতে আৰু ৰূপম দাস জ্যেষ্ঠ মুখপাত্ৰ কংগ্ৰেছ ক্ষমা কৰিব ৰূপক দাস জ্যেষ্ঠ মুখপাত্ৰ কংগ্ৰেছ তেওঁ আমাৰ সৈতে সংযুক্ত হৈ আছে যিহেতু গৌৰৱ গগৈৰ বিষয়ে মই ৰূপক দাস আপোনাৰ পৰা আৰম্ভ কৰিছোঁ কি প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব চাওক ইতিমধ্যে আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে আমি 10 তাৰিখলৈ ৰখি আছোঁ কাৰণ চৰকাৰী ব্যৱস্থাপনা বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 10 ছেপ্টেম্বৰত তেওঁলোকে এই সম্পৰ্কে ঘোষণা কৰিব কি কথা আছে আৰু আমিও ৰখি আছোঁ খুব আগ্ৰহেৰে যে চৰকাৰে তেওঁলোকে গঠন কৰি দিয়া এছআইটিয়ে কি অভিযোগ আমাৰ সভাপতি ডাঙৰীয়াৰ বিপক্ষে আনে আৰু তাৰ প্ৰত্যুত্তৰ আমি কি ধৰণে দিব লাগিব আমি তাৰ কাৰণে প্ৰস্তুত হৈছোঁ এতিয়া কি হয় সেইটো আমি কাইলৈ 10 ছেপ্টেম্বৰৰ যিহেতুকে কাইলৈ গম পাম কিন্তু ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়াই বিশ্বাস দেখাইছে যে অহাকালি এখন ফ্লপ শ্ব' হ'ব আৰু তেওঁ সেই কথাটো বহু ক্ষেত্ৰত বহুত জেগাত ইতিমধ্যে কৈ আছে যে এখন মানে ফ্লপ নাটকৰ পৰিসমাপ্তি ঘটিব বুলি তেওঁ কৈ আছে আৰু আজি যি ধৰণৰ কথা যিটো কেবিনেটত হ'ল তাতো তেওঁলোকে কি আছে পঢ়িব লাগিব তেনেকৈ কৈছে যদি নহয় অমুক হ'ব আৰু সেইটো আমি ধৰি লৈছোঁ সেই কথাখিনি আমি যি ধৰণৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণৰ বক্তব্য ৰাখিলে কেবিনেটৰ যিটো কথা আপুনি ক'লে কি হ'ব এনেকুৱা ধৰণৰ আলোচনা তাত পঢ়িব তেওঁ হয় পঢ়িব আৰু কিবা আছে যদি তেওঁ পঠিয়াব এনআইলৈ নাথাকিলেও তেওঁ পঠিয়াব সেইটো পঠিয়াই আৰু এতিয়া ধৰক জানুৱাৰী ফেব্ৰুৱাৰী মানৰ পৰা এই কথাটো চলিছিল আজি প্ৰায় 6টা মাহ গতিকে আপোনালোকে চলিলে আৰু নিৰ্বাচনলৈকে এইটো ইছ্যু চলাই হয়তো তেওঁ গৃহমন্ত্ৰী অমিত শ্বাহলৈ এইটো গৃহ মন্ত্ৰালয় ভাৰতবৰ্ষলৈ পঠিয়াই দিব পাৰে দি তেওঁ আৰু নিৰ্বাচন শেষ নোহোৱালৈকে অসমৰ নিৰ্বাচন শেষ নোহোৱালৈকে ইয়াক চলাই ৰাখিব পাৰে তেনেকুৱা এটা সম্ভাৱনা নোহোৱা নহয় এনেকুৱা এটা তেওঁ কৰিব পাৰে কিন্তু যিয়েই নকৰক এইটো এটা ফ্লপছত পৰিণত হৈছে আৰু এই ফ্লপছ বুলি আপুনি ক'ব বিচাৰিছে যি মন্তব্য গৌৰৱ গগৈ কৰিছিলে অনুৰূপ মন্তব্য আপুনি কৰিছিলে আজি কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীক এই বিষয়টোৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা হৈছিল তেওঁ যি ক'লে পাব্লিক প্লেটফৰ্মত উপলব্ধ মই প্ৰতিক্ৰিয়া ল'ম চক্ৰধৰ গগৈ ডাঙৰীয়া আপোনাৰ পৰা স্বাগতম জনাইছোঁ এই যি গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সম্পৰ্কৰ প্ৰসংগটোৱে আজি কিছুদিন চাগৈ এবছৰ বা তাতকৈ কম 10-8 মাহ ধৰি অসমৰ ৰাজনৈতিক আকাশ বতাহ গৰম কৰি আছিলে মুখ্যমন্ত্ৰীয়ে কৈছিলে 10 ছেপ্টেম্বৰত কিছুমান বিস্ফোৰক তথ্য ফাদিল কৰিব যিবোৰ অসমৰ ৰাইজে কল্পনাও কৰিব নোৱাৰে 10 ছেপ্টেম্বৰ আহিলে এছআইটিয়ে কাইলৈ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে প্ৰতিবেদন দাখিল কৰিব বা যিহেতু এছআইটিয়ে এক্সটেনশ্যন বিচৰা নাই কাইলৈ প্ৰতিবেদন দাখিল কৰিব পাৰে যিহেতু এক্সটেনশ্যন বিচৰা নাই গৌৰৱ গগৈ বা তেওঁৰ পত্নীক এই বিষয়টোত সোধা পোছা কৰা এছআইটিয়ে কৰা বুলি আমাৰ হাতত কোনো খবৰ নাই বা সংবাদ মাধ্যমত তেনেধৰণৰ খবৰে শিৰোনাম দখল কৰা নাই গতিকে তেনেস্থলত আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব প্ৰথম কথা হ'ল যে গৌৰৱ গগৈ ডাঙৰীয়াৰ সন্দৰ্ভত এছআইটিয়ে কাইলৈ কি ৰিপৰ্ট দিব সেইটো আজি নিশাটো পাৰ হ'লে কালিলৈ যেতিয়া ঘোষণা কৰিব আমি অন্ততঃ তেতিয়া গম পাম মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি কিবা গমো পায় মই নাজানো কিন্তু আমি কালিলৈ গম পাম কিন্তু তাৰ আগতেই এজন মানুহৰ অৱস্থিতি অৱস্থান আৰু তেওঁৰ ব্যৱহাৰ তেওঁৰ আচৰণ এই গোটেই কথাবিলাকৰ পৰাও আমি কিছুমান প্ৰেডিকশ্যন আমি পাওঁ যেনে ধৰক গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানৰ লগত সম্পৰ্কিত এই যিটো নেক্সাছ এই নেক্সাছটো প্ৰতীয়মান কৰিব পৰাকৈ প্ৰাইমা ফেচি বহুতবিলাক এভিডেন্স আমাৰ হাতত আছে যেনে ধৰক এতিয়া যিখিনি ফটো প্ৰচাৰ চলি আছে গৌৰৱ গগৈ ডাঙৰীয়াৰ আমাৰ অসমৰ পৰা ছাত্ৰ ছাত্ৰী নি তেওঁৰ পাকিস্তান এম্বেচি আৰু পাকিস্তানলৈ লৈ যোৱা এই ফটোবিলাকে কিবা এটা কথা কৈ আছে তেওঁৰ ওপৰত তাৰ উপৰিও তেওঁৰ ওপৰত আমি আৰু কিছু কথাৰ কাৰণে সন্দেহৰ আৱৰ্তত তেখেত আহি যায় কাৰণ যিহেতুকে মানুহজনে আজিলৈকে ঘৰখনৰ 4জন মেম্বাৰৰ ভিতৰত 3জনকে বিদেশী নাগৰিক কৰি থৈ দিছে তেওঁ নিজে কেৱল সাংসদ হ'বৰ কাৰণে ভাৰতীয় নাগৰিক হৈ আছে বাকী 3জনক ব্ৰিটিছ পাছপৰ্ট দি পেলাই তেওঁ থৈ দিছে সেইটো এটা তেওঁ সন্দেহৰ আৱৰ্তত নহয় 3 নম্বৰ কথা তেওঁ পাৰ্লিয়ামেণ্টত এনেকুৱা কিছুমান
আজব কুৱেশ্যন সোধে, যিবিলাক কুৱেশ্যন কাহানিও উত্তৰ পাৰ্লিয়ামেণ্টত ৰাজহুৱাকৈ দিব নোৱাৰে। গৃহ মন্ত্ৰালয়ৰ ৱাৰ ষ্ট্ৰেটেজি বা আমাৰ ডিফেন্স যিবিলাক ষ্ট্ৰেটেজিক যিবিলাক কথা থাকে, সেই কথাবিলাক কাহানিও গৃহ মন্ত্ৰালয় বা প্ৰতিৰক্ষা বিভাগে এইটো প্ৰকাশ কৰিব নোৱাৰে, কিন্তু গৌৰৱ গগৈ সেইবিলাক বিচাৰি থাকে। গতিকে সেইটো এটা স্পেচিফিক প্ৰশ্ন আপোনাৰ হাতত আছে নেকি? মই তেতিয়া প্ৰত্যুত্তৰ ল'বলৈ ভাল হ'ব। লোকসভাৰ মজিয়াত তেনে কিবা প্ৰশ্ন মই আপোনাক এই মুহূৰ্তত মই আপোনাক কোৱা নাই, মই আপোনাক কৈ দিম পিছত। আপুনি মোৰ লগত যোগাযোগ কৰিব, মই আপোনালৈ পঠিয়াই দিম হোৱাটছএপত দি পেলাই। আৰু এটা কথা, আমি শেহতীয়াকৈ গৌৰৱ গগৈ ইমান কথা খেলি মেলিকৈ ওলাই থকাৰ পাছতো গৌৰৱ গগৈ কাহানিও কোনোদিন ভালকৈ তেওঁ ডিনাই কৰিব পৰা নাই। 1 নম্বৰ। 2 নম্বৰ কথা হ'ল কি, অতি সম্প্ৰতি তেওঁ পাকিস্তানৰ বুদ্ধিজীৱীসকলৰ লগত তেওঁ যিখন ৱেবিনাৰত যোগদান কৰিলে, সেই কথাটো আকৌ বুজাই দিলে যে এজন পলিটিচিয়ান কেতিয়া একাডেমিচিয়ান হ'ল। তেওঁ পলিটিচিয়ান এজনে একাডেমিক যিবিলাক ৱেবিনাৰত অংশগ্ৰহণ কৰিছে, তাৰ যোগেদি বুজা যায় যে গৌৰৱ গগৈ আচলতে পাকিস্তানৰ ইছলামিক শক্তিটোৰ লগত তেওঁ গভীৰ মিতিৰালি আছে। আৰু এই কথাখিনি নিশ্চয় অহাকালিলৈ SIT যোগেদি বহুবোৰ কথা ফাদিল হৈ যাব, আৰু গৌৰৱ গগৈ ৰাইজক অনাগত দিনবিলাকত তেওঁ তাৰ পৰা উত্তৰ নিশ্চিতভাৱে দিব লাগিব। হয়, গৌৰৱ গগৈ কালি SITৰ পিছত কি ধৰণে প্ৰত্যুত্তৰ দিয়ে সেয়া লক্ষণীয় হ'ব। মই প্ৰতিক্ৰিয়া ল'ম, কিন্তু অন্য অতিথিসকলো আছে, মই কংগ্ৰেছৰ পৰা প্ৰতিক্ৰিয়া ল'ম চক্ৰধৰ গগৈ মন্তব্য। কিন্তু তাৰ পূৰ্বে প্ৰাথমিক মন্তব্য মই আনসকলৰ লৈ ল'ম। মই এতিয়া আহিব বিচাৰিম AUDFৰ বিধায়ক ডাঙৰীয়াৰ ওচৰলৈ। আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত বিজেপিৰ যিখিনি ইলজাম আনিছে, আজি মষ্ট প্ৰবাবলি 6 মাহ 8 মাহ হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়া বা বিজেপিৰ নেতা কৰ্মীসকলে কথা বতৰাখিনি কৈ আছে। তো মোৰ এটা প্ৰশ্ন হয় যে বিজেপি ইমান দুৰ্বল কিয়? তেখেতসকলে যিখিনি কথা বাৰ্তা কয়, এতিয়া চক্ৰধৰ গগৈ ডাঙৰীয়াও কৈছে যে প্ৰাইম এফিচি বহুত এভিডেন্স আছে, অমুক আছে তমুক আছে। পাকিস্তান এটা আমাৰ দুশ্মন কাণ্ট্ৰি। পাকিস্তানৰ লগত আমাৰ সম্পৰ্ক ভাল নহয়। পাকিস্তান সদায় ইণ্ডিয়াৰ ক্ষতি কেনেকৈ কৰিব পাৰি তেনেকুৱা চিন্তা ভাৱনা কৰি থাকে। কিছুদিন আগত পেহেলগামত আপোনালোকে দেখিছে কেনেকুৱা ধৰণৰ ঘটনা ঘটাইছে। তো এই সব কিছু কৰাৰ পিছতো কোনো এজন ব্যক্তি যদি পাকিস্তানৰ লগত তেখেতৰ লিংলাং আছে, পাকিস্তানৰ লগত যদি তেখেতে ইণ্ডিয়াৰ বিৰুদ্ধে পাকিস্তানী মানুহৰ লগত মিলি ষড়যন্ত্ৰ ৰচনা কৰি আছে, কিয় তেখেতসকলে ইমান দীঘলীয়া এই সব নাটক ৰচনা কৰি আছে? আৰু গৌৰৱ গগৈ ডাঙৰীয়া এজন পাৰ্লিয়ামেণ্টেৰিয়ান, তেখেতে উপদলপতি। অমিত শ্বাহ ডাঙৰীয়া আৰু তেখেতে 10 মিটাৰ ডিষ্টেঞ্চত নবহে, 5 মিটাৰ ডিষ্টেঞ্চত বহে। হোম মিনিষ্টাৰ ভাৰতবৰ্ষৰ তেখেতৰ ওচৰত বহি পাৰ্লিয়ামেণ্টত তেখেতে পাৰ্লিয়ামেণ্ট এটেণ্ড কৰি আছে, বক্তব্য ৰাখি আছে, সব কিছু কৈ আছে। তো ইমান দুৰ্বল কিয় ভাৰতৰ হোম মিনিষ্টাৰ বা হোম ডিপাৰ্টমেণ্ট ইমান দুৰ্বল কিয়? আৰু সেই যিখিনি কাম দিল্লী বা হোম এফেয়াৰ্ছে চাব লাগে, সেই নাটকবিলাক অসমৰ এইসকলে কিয় এইবিলাক ইমান দীৰ্ঘদিনৰ পৰা চলাইছে? এইটো হ'ল মোৰ প্ৰশ্ন। SIT আপুনি এম্পাৱাৰ্ড নহয় বুলি ভাবে নেকি তেনেধৰণৰ তদন্তৰ? যদি তেখেতে এজন পাৰ্লিয়ামেণ্টেৰিয়ান আৰু ইণ্ডিয়াৰ কোনো এজন ব্যক্তি পাকিস্তানৰ লগত তেনেকুৱা ধৰণৰ কিবা ষড়যন্ত্ৰত জড়িত আছে বা কিবা আছে, যদি এইটো এইটো কি হোম ডিপাৰ্টমেণ্ট ফেল হৈছে? ইণ্ডিয়া ভাৰতবৰ্ষ হোম ডিপাৰ্টমেণ্ট ফেল, আৰু হেমন্ত বিশ্বক এইটো এম্পাৱাৰ কৰিছে নেকি যে আপুনি এইখিনি চাই দিয়ক? মই তেনেকৈ ভাবোঁ। আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কৰিব লগা বহুত কাম আছে, সেইখিনি কাম তেখেতে কৰিব পৰা নাই, আৰু তেখেতৰ বাউণ্ডাৰীত নপৰে বুলি মই ভাবোঁ। তেনেকুৱা এটা কাম হাতত লৈ তেখেতে দীৰ্ঘদিনৰ পৰা কিবা কিবি বম ব্লাষ্ট কৰিম বুলি কৈছে। অহাকালি আমি অপেক্ষাত আছোঁ কি কৰে তেখেতে, চাওঁ আমি। তো মই ভাবোঁ এই সব বিজেপিৰ প্ৰতি মোৰ আহ্বান থাকিব। এতিয়া কংগ্ৰেছ বিজেপি আমি আইডিঅলজিকেলি সব বেলেগ বেলেগ, কিন্তু তাৰ পিছতো ৰাজ্যখনৰ স্বাৰ্থত মই কৈছোঁ যে তেখেতসকল যিহেতু মুখ্যমন্ত্ৰীৰ বহুত দায়িত্ব আছে, কৰিব লগা বহুত কাম আছে, তেখেতে সেই কামখিনি টাইম দিব পৰা নাই তেখেতে। গতিকে এই সব অদৰকাৰী কিছুমান বস্তু যদি এইটো ইয়াৰ ইম্পৰ্টেঞ্চ আছিল যদি সঁচা, তেতিয়াহ'লে 6 মাহ কিয় লাগে? 6 ঘণ্টাৰ ভিতৰত ইয়াৰ এগেইনষ্টত একশ্যন হ'ব লাগিছিল। সেই নকৰি 6 মাহ বছৰ, আজি দিম কালি দিম 3 মাহ পিছত দিম 10 ছেপ্টেম্বৰত দিম। এতিয়া কালি কি কৰিব? আজি বোলে কথা বাৰ্তা তেনেকুৱা লাগিছে যে বিগ ফ্লপ শ্ব' হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা বাৰ্তা তেনেকুৱা লাগিছে। মই ভাবোঁ এই সব পৰিহাৰ কৰিব লাগে। কালিয়ে সব কোনোবা এটা ছাইট বোধহয় চেৰেণ্ডাৰ হ'ব, কালি শেষ হৈ যাব লাগে। আৰু মই ভাবোঁ ইয়াত আমি অসমৰ জনগণে টাইম নষ্ট কৰিব নালাগে, কৰিব লগা বহুত কাম আছে। এই সব বস্তুত আমি সময় ব্যয় কৰিব। মই আনসকলৰ প্ৰতিক্ৰিয়া ল'ম, তাৰ সমান্তৰালে পৰৱৰ্তী সময়ত যেতিয়া নেক্সট ৰাউণ্ডত আপোনাৰ ওচৰলৈ যাম, ইমিগ্ৰেণ্টছ এক্সপালশ্যন ফ্ৰম আছাম এক্টখন অসমত কিন্তু কাৰ্যকৰী কৰা হ'ল। যিহেতু প্ৰেছ কনফাৰেন্সখন মুখ্যমন্ত্ৰী সন্ধিয়া বেলালৈ আহিলে, গতিকে এই বিষয়টোতো আমি বিশদভাৱে পতাৰ অৱকাশ হিচাপে কাইলৈ বা পৰহিলৈ থাকিব। কিন্তু আপোনাৰ পৰা মন্তব্য ল'ম এই সুযোগতে। মই আহিম আনসকলৰ ওচৰলৈ। অসম গণ পৰিষদৰ মুখপাত্ৰ আমাৰ সৈতে সংযুক্ত হৈছে সীমান্ত ঠাকুৰীয়া ডাঙৰীয়া। আপুনি কেনেদৰে আছে? আপোনাৰ দৃষ্টিভংগী কি? দীঘলীয়া সময় এই বিষয়টোৱে শিৰোনাম দখল কৰিছিল গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্ক। SITৰ ৰিপৰ্ট কাইলৈ দাখিল হ'ব মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত। CM ভিজিলেন্সে ৰিপৰ্ট দাখিল কৰিব, CM পঢ়িব। তাৰপিছত পৰৱৰ্তী পৰ্যায়ত তাত যি সমল থাকে সেই সমলসমূহৰ ভিত্তিত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে। গতিকে কি ভাবে আপুনি? ৰাজনৈতিক বুলি ভাবেনে গোটেই পৰিক্ৰমাটো, নে যদিহে তেনেধৰণৰ কিবা আছে? তেনেকুৱা কথা নহয়, কথাটো এনেকুৱা ধৰণৰ। এতিয়া কালি কি ৰিপৰ্ট আহিবতো আমি কোনোৱে নাজানো, এইটো অহাকালিলৈ আমি অপেক্ষা কৰিব লাগিব।
আৰু দ্বিতীয় কথাটো হৈছে গৌৰৱ গগৈ তেখেতৰ যিহেতু তেখেত পাকিস্তান ভ্ৰমণ কৰি আহিছে তেখেতৰ বিভিন্ন তেওঁ যি কাম কাজ কৰিছে তাতে সেই কাম কাজত প্ৰতিক্ৰিয়া থাকিব কিছুমান প্ৰতিক্ৰিয়া আহিছে আৰু প্ৰতিক্ৰিয়া থাকিব সেই প্ৰতিক্ৰিয়া লৈ পেলাই আমাৰ অসম চৰকাৰৰ নিশ্চয় তাতে সন্দেহজনক কিছুমান তেওঁ দৃষ্টিভংগী ধৰাত পৰিছে হয়তো দেখা পাইছে তাৰ কাৰণে অসম চৰকাৰৰ আণ্ডাৰত যেহেতু তেওঁলোকে পাৰে যিটো হোম মিনিষ্টাৰ আণ্ডাৰ SIT গঠন কৰিছে নিশ্চয় তেওঁলোকে সেই গোটেই বিষয়ত আৰু এইটো বিষয় এনেকুৱা নহয় যে এইটো অসম ৰাজ্যৰ ভিতৰতে গোটেই বস্তুটো আছে এখন বেলেগ দেশৰ লগতো সংলগ্ন হৈ আছে তে বিষয়বোৰ আনতে সময় লাগিব এটা অনুসন্ধান আনিছে কাৰণ এনেতো আৰু কোনো চৰকাৰে এটা বস্তু গঠন কৰি নিদিয়ে আৰু গঠন কৰিছে নিশ্চয় তাত কিবা এটা সম্বল আছে নিশ্চয় আৰু সেই সম্বল মুখ্যমন্ত্ৰী এগৰাকীয়ে যেতিয়া কৈ আছে নিশ্চয় তাত কিবা এটা সম্বল নাথাকিলেতো আৰু এনেই ক'ব নোৱাৰে আৰু তাৰ লগে লগে তেওঁ এটা স্পেচিয়েল টাস্ক ফ'ৰ্চ এটা যেতিয়া গঠন কৰি দিছে গোটেই বিষয়টো অনুসন্ধান কৰিবৰ কাৰণে আৰু যিহেতু বিষয়টো এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিষয় সেইকাৰণে সেই গোটেই SITয়ে গোটেই তদন্ত কৰোঁতে বা গোটেই সময়তে এটা সময় নিৰ্দিষ্ট সময় এটা দৰকাৰ হ'বই ৰফিকুল ইছলাম ডাঙৰীয়াই যিধৰণে কৈছে যদি সঁচাকৈ জড়িত হৈছে তাৎক্ষণিকভাৱে জড়িত হৈ থকাৰ প্ৰাইমে ফেচি যদিও আছে তাৎক্ষণিকভাৱে কিয় কেন্দ্ৰীয় চৰকাৰ সেইটো মই কৈছোঁৱে যে এইটো অসম ৰাজ্যৰ ভিতৰৰ বস্তু নহয় এতিয়া অসম ৰাজ্যৰ ভিতৰৰ বস্তু হ'লে বোলে ইয়াতে আছে তেওঁ পটককৈ এটা ধৰিব পাৰে এটা আন্তঃৰাষ্ট্ৰীয় বস্তু এটা বেলেগ বিদেশৰ লগত এটা সংলগ্ন বিষয় ৰাতিৰ ভিতৰতে এইটো বস্তুটো হ'লে এটা নিৰ্দিষ্ট তদন্ত কৰিব লাগিলে নিৰ্দিষ্ট এটা সময়ৰ প্ৰয়োজন আছে এনেকুৱা নহয় যে আজি ৰাতিৰ ভিতৰতে মানে গোটেই বিষয়টো ওলাই দিব পাৰিব এনেকুৱা কথা নহয় অসম ৰাজ্যৰ ভিতৰত হ'লে এটা বেলেগ বস্তু আৰু এখন বেলেগ মানে দেশ এখনৰ লগত সংলগ্ন হৈ আছে সময় লাগিব কিন্তু মই কাৰো উদাহৰণ দিব বিচৰা নাই মই মাত্ৰ এক্স শব্দটো ব্যৱহাৰ কৰিছোঁ মন কৰোঁ যদি এজন এক্স ব্যক্তিজন যদি পাকিস্তানৰ ISR সৈতেও জড়িত হৈ আছে তেওঁ ভাৰতবৰ্ষত যদি তেওঁ বিচৰণ কৰি আছে তেওঁ হ'ব দাগী অপৰাধী তেনে ক্ষেত্ৰত তেওঁৰ বিৰুদ্ধে যদি তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা নহয় তেওঁৰ বিৰুদ্ধে যিবোৰ থাকিব প্ৰমাণ সেই প্ৰমাণবোৰ তেওঁ ডেষ্ট্ৰয় কৰাৰো অৱকাশ থাকে তেনে ক্ষেত্ৰত কোনোবা এক্স ব্যক্তিগৰাকী যদি তেনেধৰণৰ বিৰুদ্ধে তেনেধৰণৰ অভিযোগ আছে তেওঁক তাৎক্ষণিকভাৱে কিয় গ্ৰেপ্তাৰ কৰি বা আন তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি তেওঁৰ হাত ভৰি বান্ধি দিয়া কিয় নহয় আন ক্ষেত্ৰত কিন্তু তেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা দেখা পোৱা যায় তেনেধৰণৰ এক মন্তব্য ৰফিকুল ইছলাম ডাঙৰীয়াই দিছে গতিকে এই বিলম্বৰ কাৰণ কি আৰু বিলম্ব হোৱাৰ কাৰণে প্ৰশ্ন উত্থাপন হৈছে নেকি অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ পদক্ষেপত এনেধৰণৰ প্ৰসংগবোৰ আহিছে যি কি নহওক মই বলেন বৈছো আপোনাৰ ওচৰলৈ যাম কি ক'ব আপুনি এই কথাটোত আমাৰ প্ৰতিক্ৰিয়া ইতিমধ্যে আমাৰ পেনেলিষ্টসকলে দিছে কোনোবা আমাৰ মানে নিৰ্বাচন কেন্দ্ৰিক বুলি কৈছে আমাৰ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে আৰু ৰফিকুল ইছলাম ডাঙৰীয়াই গোটেই বিষয়টোক অলপ অন্য ধৰণে বিশ্লেষণ কৰিছে সকলোৱে নিজৰ নিজৰ দৃষ্টিভংগী দি বিশ্লেষণ কৰিব এইটো সকলোৱে নিজৰ কথা কিন্তু ঘটনা হৈছে কি ৰাজনীতিটো বেলেগ ঠাইত আৰু ৰাষ্ট্ৰদ্ৰোহটো বেলেগ ঠাইত গতিকে আমি ৰাজনীতি আৰু ৰাষ্ট্ৰদ্ৰোহ একাকাৰ কৰিব নোৱাৰোঁ অলপ আগতে ৰফিকুল ইছলাম ডাঙৰীয়া এটা বৰ ডাঙৰ কথা কৈছে যিটো আপুনিও পইণ্ট আউট কৰিছে কথাটো যে যদি এনেকুৱা ধৰণৰ এলিগেশ্যন আহিছে তেতিয়া নিশ্চিতভাৱে সদনৰ মজিয়ালৈকে যোৱা বা ৰাজনৈতিক ক্ষেত্ৰখনত ঘূৰি ফুৰাটো মুক্তভাৱে ঘূৰি ফুৰাটো কাৰণ তেওঁৰ ইনফ্লুৱেঞ্চ থাকিব পাৰে মুক্তভাৱে ঘূৰি ফুৰাটো বিচৰণ কৰাটো তেওঁক অলপ বাধ্যবাধকতা আনি দিব লাগিছিল বুলি আমাৰ মনে যিকোনো ব্যক্তিৰ ক্ষেত্ৰত হ'ব XYZৰ ক্ষেত্ৰত হয় যদি গৌৰৱ গগৈৰ ক্ষেত্ৰতো নিশ্চিতভাৱে হোৱাৰ প্ৰয়োজন আছিল আৰু তৎসত্ত্বেও সেইটো কৰা নহ'ল কিহৰ কাৰণে নহ'ল সেইটো নিশ্চিতভাৱে আইনে বা সেই সংশ্লিষ্ট কৰ্তৃপক্ষই জানিব SITও সেই কথাটোৰ ওপৰত নিশ্চিতভাৱে দৃষ্টিগোচৰ কৰিব কিন্তু আমাৰ যিটো কথা ক'বলগীয়া আছে যে কেইটামান কথাত গৌৰৱ গগৈ নিজেও এনচিয়ৰ কৰিব পৰা নাই যে নিশ্চিতভাৱে সেইটো হয় যেনে লাগিছে যে তেখেতৰ মিছেছ আজিও ভাৰতীয় নাগৰিক নহয় তেখেতৰ সন্তান দুটাও আজিলৈকে ভাৰতীয় নাগৰিক নহয় 3-4জনীয়া পৰিয়ালটোৰ মাত্ৰ এজন ভাৰতীয় নাগৰিক হৈ আছে আৰু পৰিয়ালটোৰ বাকী 3টা সদস্য আজি বিদেশী মানে বিদেশী গতিকে এই কথাবিলাকে আৰু তাত পাকিস্তানৰ কোনটো কোম্পানীত তেওঁ কাম কৰে কি পত্নীয়ে কি কোম্পানীত কাম কৰে ক'ৰ পৰা চেলাৰী আহে সেই চেলাৰী অন্তৰালত কি আছে আৰু সবতকৈ ডাঙৰ কথা হৈছে কি সংসদৰ মজিয়াত ৰাহুল গান্ধী আৰু গৌৰৱ গগৈ ডাঙৰীয়াই যি ধৰণে বক্তব্য ৰাখিছে এই বক্তব্যবিলাক সন্দেহজনক তেওঁলোকে সোধা প্ৰশ্নবিলাক অলপ সন্দেহৰ অৱকাশ আছে প্ৰশ্ন স্পেচিফিক মই চক্ৰধৰ গগৈ ডাঙৰীয়াকে সুধিছিলোঁ এই যে কিমানখন আমাৰ বিমান ভূমিষ্ঠ কৰিছে পাকিস্তানে কিমানখন বিমান ভূপতিত কৰিছে কিমানজনৰ প্ৰাণহানি হৈছে এই কথাবিলাক আমি মুকলিকৈ পতাৰ কথা আছিল নেকি সংসদৰ মজিয়াত আমি পতাৰ কথা আছিল নে এইটো আমাৰ প্ৰতিৰক্ষা বিভাগৰ এটা অতি গোপন বস্তু আছিলে যদিও বা এইটো সামৰিক বাহিনীৰ পৰা এটা প্ৰেছ ৰিলিজ কিছু পিছত সেই বস্তুবিলাক দিয়ে কাৰণ তাৰ কিছু কথা থাকে আমি ধৰক এটা যিকোনো বস্তু এটা জুডিচিয়েল ছিষ্টেমত থাকিলে সেই নিউজ আপোনালোকে যেনেকৈ কৰিব নোৱাৰে বাধ্যবাধকতা আছে নিশ্চিতভাৱে যুদ্ধখন চলি থকাৰ মাজত এতিয়ালৈকে যুদ্ধ সমাপ্ত হোৱা নাই গতিকে আমি কিছু বস্তু আৰ্মিৰ ওপৰত এৰিব লাগিব কিন্তু সেই কথাখিনি বাৰে বাৰে ৰাহুল
গান্ধী ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়াই ইয়াত খুব চেপা দি থকাটো খুব চাপ দি থকা ঘটনাটোৱে আচলতে আমাক সন্দিহান কৰি তুলিছিলে গতিকে এই কথাবিলাক তেওঁৰ মিছেছৰ তেওঁৰ সহধৰ্মিনীৰ পাকিস্তানৰ কোনোবা কোম্পানী হওক বা কিবা কৰ্মচাৰী হোৱা তেওঁৰ পৰিয়ালৰ 3জন সদস্যৰে 4জনীয়া পৰিয়ালৰ 3জনেই বিদেশী নাগৰিক হোৱা এই গোটেইবিলাকৰ এটা ভূমিকা থাকিব আৰু লগতে মই এটা কথা ক'ব বিচাৰিছোঁ যে পাকিস্তানৰ ISIৰ নিৰ্দেশত অসমৰ একাংশ মুছলমান সিংহভাগ মুছলমানৰ ভোট কাষ্টিং হয় আৰু কাৰ ছাপোৰ্টত ভোট দিব লাগিব কাক ভোট দিব লাগিব এইবিলাক অলপ দিল্লীলৈকে ISIৰ ইনষ্টিগেশ্যন আহে আৰু সেই ধৰণে তাৰে ইমামবিলাকে অসমৰ মছজিদে এটা বাৰ্তা যায় আৰু সেই বাৰ্তাৰ ফলশ্ৰুতিত ইয়াত ভোটাধিকাৰ সাব্যস্ত কৰা হয় আৰু ইমান দিনে AUDF এই সুবিধাটো পাইছিল আৰু 2001 চনত কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ সময়তো কিন্তু পৰেশ বৰুৱা ডাঙৰীয়াৰ জৰিয়তে ISIৰ সেই ভূমিকাটো পালন কৰা হৈছিলে আৰু কিছু পৰ্যায়ত পিছৰ পৰ্যায়ত যেতিয়া AUDF এই ভোটটো ল'বলৈ আৰম্ভ কৰিলে প্ৰ মুছলিম ভোট যিখিনি ইছলামিক ভোট আছিল সেই ভোটখিনি হেৰুৱাই গ'ল যেতিয়া কংগ্ৰেছৰ তেতিয়া কংগ্ৰেছে পাকিস্তানী হৈ সেই ভোট আদায় কৰাৰ এটা চেষ্টা কৰিছে যাৰ কাৰণে এনেকুৱা ধৰণৰ এটা সিচুৱেশ্যন সৃষ্টি মই এতিয়া কংগ্ৰেছৰ ওচৰলৈ যাম ৰূপক দাস ডাঙৰীয়া কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পৰিয়ালটোৰ 4জন সদস্য পৰিয়ালৰ 3জন বিদেশী সেই প্ৰশ্ন উত্থাপন হৈছিলে মুখ্যমন্ত্ৰীয়ে সেই প্ৰশ্ন উত্থাপন কৰিছে দ্বিতীয়তে সদনৰ মজিয়াত কেতবোৰ প্ৰশ্ন গৌৰৱ গগৈ সুধিছে ৰাহুল গান্ধীয়ে সুধিছে বুলিও কৈছে ৰাহুল গান্ধীৰ বিষয়টো যেটো আমি আলোচনা কৰা নাই গৌৰৱ গগৈ এনে কেতবোৰ প্ৰশ্ন সুধিছে যিবোৰ প্ৰশ্নই দেশৰ যেটো অখণ্ডতা সেই অখণ্ডতাত ভাবুকি এতিয়া চাওক বহু প্ৰশ্ন ইয়াত অৱতাৰণা হৈছে প্ৰথম কথা আছিলে যে বাঘা আটেৰী বৰ্ডাৰ দি গৌৰৱ গগৈ পাকিস্তানলৈ যোৱা বুলি এটা মানে অভিযোগ আহিছিল আৰু কৈছে যে এইটো নোকোৱাকৈ গৈছিল মনে মনে যোৱা বুলি কৈছে এতিয়া অসম চৰকাৰৰ যেতিয়া কোনোবা চৰকাৰী যোনেই নহওক মুখ্যমন্ত্ৰীয়ে হওক বা অন্য মন্ত্ৰীয়ে হওক বা বিধায়কে হওক তেওঁলোকে এই ধৰণৰ কথাবিলাক কওঁতে অলপ চিন্তা কৰিব লাগে যে বাঘা আটাৰী বৰ্ডাৰ তাত যিসকল এতিয়া তেওঁলোকক আমি গৌৰৱ গগৈ কিবা প্ৰশ্ন কৰোঁতে তেওঁলোকৰ সন্দেহ উপজিছে সিন্দুৰৰ আমি ভাৰতীয় জোৱানসকলক অপমান কৰা বুলি তেওঁলোকে প্ৰতিবাদ কৰিছে এতিয়া তেওঁলোকে যেতিয়া BSF তাত দিয়ে বা মিলিটাৰী বা তাত তেওঁলোকৰ যি পুৰা ব্যৱস্থাপনা আছে তাৰ মাজেৰে যেতিয়া যায় তাত ভিসা পাছপোৰ্ট সব লাগে সেইখিনি এন্ট্ৰি হয় তাৰপিছত মানুহ এইখন দেশৰ পৰা সেইখন দেশলৈ যায় সেইটো এটা ব্যৱস্থাপনা আছে এতিয়া কথা হ'ল তেওঁলোকে যেনেকৈ কৈছে নোকোৱাকৈ গৈছে যদি নোকোৱাকৈ গৈছে সেইফালেদি যদি পলাই গৈছে তেতিয়াহ'লে এই যিখিনি ছিকিউৰিটি ছিষ্টেম তাত আছে তেওঁলোকে ক'ৰবাত অপমান কৰা নাই নে এওঁলোকৰ বক্তব্যবিলাকে বা ভাৰতীয় গৃহ মন্ত্ৰালয়ৰ গৃহ বিভাগৰ অধীনত থকা বা দায়িত্বত থকা মন্ত্ৰীগৰাকীক এওঁলোকে ক'ৰবাত প্ৰশ্নৰ মাজলৈ ঠেলি দিয়া নাই নে গোপনে গৈছে বুলি আজি গোপনে গৈছে বুলি কৈছিল তেতিয়াহ'লে অমিত শ্বাহ ডাঙৰীয়া ক'ৰবাত ব্যৰ্থ হৈছে গৃহ বিভাগ চলোৱাত সেই কথাটো আজি অসমৰ বিজেপি দলৰ মুখ্যমন্ত্ৰীয়ে সেই কথাটো কৈ আছে বা অসমৰ বহু মন্ত্ৰীয়ে কৈছে এতিয়া আৰু এটা কথা হ'ল এতিয়া তেওঁ ক'লে যে গৌৰৱ গগৈ SIT গঠন কৰিলে ধৰি ল'লোঁ আজি তেওঁলোকে কৈছে বহুত সমল আছে এইবিলাক ওলাব শুনি সুখ পাইছোঁ আমি ওলাওক আমি কৈছোঁ যে ওলাই যদি তাৰ যি পানিছমেণ্ট হয় আমাৰ মানিবলৈ আমি ৰাজি আছোঁ আৰু আমি সেইটো যদি কিবা ওলাই আমি তাৰ কাৰণে আমাৰ দলেও যি ব্যৱস্থা লাগে ল'ব কিন্তু ইয়াত ডাঙৰ প্ৰশ্নবোধকটো হৈছে SIT আজি 6 মাহ ধৰি অনুসন্ধান কৰি থাকিলে কিন্তু গৌৰৱ গগৈৰ দৰে ISIৰ লগত লিংক থকা মানুহ এজনক সিদিনালৈকে সংসদত বহি থাকিবলৈ দিয়া হৈছে প্ৰশ্ন কৰিবলৈ দিয়া হৈছে এইটো ভাৰতৰ সুৰক্ষা ব্যৱস্থাৰ প্ৰতি এইটো এটা ভাবুকি স্বৰূপ নহয় নেকি মই কৈ লওঁ ভাবুকি স্বৰূপ নহয় নেকি SIT তেখেতক কিয় বাধা দিয়া নাছিল চলম ফুৰণত সমগ্ৰ অসমৰ লগতে এতিয়া চাৰিওফালে যেনেকৈ ঘূৰি আছে তেওঁ ফ্লাইটত গৈছে তেওঁ ট্ৰেইনত গৈছে তেওঁ বাহিৰত গৈছে তেওঁ সংসদৰ ভিতৰত বহিছে সংসদৰ স্পীকাৰজনে কিয় তেওঁক হেৰি কৰা নাছিলে বাৰ কৰা নাই যে আহিব নোৱাৰে তেওঁৰ ওপৰত এইবিলাক এলিগেশ্যন আছে বা তেওঁলোকে অসমক বাদ দি ভাৰতবৰ্ষৰ অন্য কোনোবাই তেওঁৰ বিষয়ে কিবা কোৱা শুনিছেনে এইবিলাক কথা সেইকাৰণে আমি কৈছোঁ এইবিলাক এটা বুমেৰাং হ'ব এওঁলোকৰ প্ৰথম কথা আছিল গৌৰৱ গগৈ ডাঙৰীয়া যাতে অসম ৰাজ্যিক সভাপতি কংগ্ৰেছ দলৰ হ'ব নোৱাৰে তাৰ কাৰণে এই ধৰণৰ এটা প্ৰপগেণ্ডা চলাইছিল কিন্তু তেওঁলোক তাত সফল নহ'ল ৰাহুল গান্ধী ডাঙৰীয়া বিচক্ষণতাৰ কাৰণে এই কথাবিলাক সফল নহ'ল তৃতীয় কথা আৰু বিজেপিৰ বিধায়ক ডাঙৰীয়াই কৈছে প্ৰাইমা ফেচি আছে বুলি কৈছে তেওঁ এনেকৈ কৈছে প্ৰাইমা ফেচি আছে নাই সেইটো আইনজ্ঞই চাই জাজে চাব যোনে জাজমেণ্ট দিব তেওঁ চাব বা হেৰিয়ে চাব এতিয়া তেওঁ যেনেকৈ কৈছে প্ৰাইমা ফেচি আছে আমি ঠিক আছে আপুনি আজি কৈ আছে কাইলৈ আপুনি কি প্ৰাইমা ফেচি দেখুৱাব পাৰে আমিও সেইখিনি চাম তাৰ ওপৰত আমিও ব্যৱস্থা ল'ম কাইলৈ সেইকাৰণে ৰখিছোঁ তেখেতৰ উত্তৰটো আমি কালি গধূলি যদি বা তেওঁলোকে দিয়া টক শ্ব' মানে প্ৰেছ ৰিলিজখনৰ পিছত যদি কিবা এটা হয় তাৰপিছত আমি সেইবিলাকক ক'বলৈ বেছি সুবিধা পাম তৃতীয় কথা
আজি অসম পুলিচে SIT কৰিছে তেওঁলোকৰ ওপৰত সাধাৰণ ৰাইজৰ মানে হেৰি হৈছে যেনেকৈ নন্দিনী কাশ্যপে হিট এণ্ড ৰান কেছটোত আজি বেইল পাইছে তাত বিজন মহাজন ডাঙৰীয়াই কি কৈছে যে অসম পুলিচ সম্পূৰ্ণ ব্যৰ্থ হৈছে তেওঁলোকৰ ব্যৰ্থতাৰ কাৰণে আজি তেখেতে বেইল পাবলৈ সক্ষম হৈছে বুলি কৈছে এই কথাবিলাক কিয় হ'বলৈ লৈছে আজি হিট এণ্ড ৰানত তেওঁ যে ড্ৰিংক এণ্ড ড্ৰাইভ কৰিছিল সেই কথাটো তেওঁলোকে প্ৰতিবেদন দিওঁতে বা তেওঁলোকৰ চিডিত সেই কথাবিলাক নাহিলে পুলিচৰ ইনভেষ্টিগেশ্যনটো প্ৰপাৰ হোৱা নাই বুলি আজি যি এলিগেশ্যন আনিছে বিজন মহাজনৰ দৰে আৰু বিজন মহাজন কোন তেওঁ এজন জ্যেষ্ঠ অধিবক্তাৰ লগতে অসম ৰাজ্যিক বিজেপিৰো কিন্তু এজন তেওঁ সদস্য আপুনি আন এটা বিষয়লৈ গুচি গৈছে মই কৈছোঁ সেই অসম পুলিচে গঠন কৰা SIT কিমান গ্ৰহণযোগ্য হ'ব পাৰে আৰু তেওঁলোকৰ তদন্ত কিমান স্তৰলৈকে আপুনি মানিব পৰা হ'ব লাগে সেইটো কিন্তু এটা চাবলগীয়া কথা এই কথাবিলাক এটা হিট এণ্ড ৰান কেছত এজন মানুহে হুৱেডাৰ চি ইজ ড্ৰাংকেন অৰ নট সেইখিনি কথা তেওঁলোকে ক্লিয়াৰ কৰিব নোৱাৰিলে তাৰপিছত আজি তেওঁলোকে ইমান ডাঙৰ ডাঙৰ কথা আৰু নিজৰ ৰাজ্যৰ পৰা বাহিৰলৈ যায় ৰাষ্ট্ৰৰ বাহিৰৰ কথা তেওঁলোকে কিন্তু হেৰি কৰিব বিচাৰিছে কিন্তু তেওঁলোকৰ এক্টিয়াৰত কিমানখিনি পৰে তেওঁলোকে কিমান দূৰলৈকে যাব পাৰে অসম পুলিচ তেওঁলোকে সেই কথাটো আগতে কওক চক্ৰধৰ গগৈ ডাঙৰীয়া বা কিন্তু ৰূপক দাস ডাঙৰীয়া মুখপাত্ৰ আছে সহযোগী দল তেওঁলোকে কওক তেওঁলোকে লিমিটেশনটো জানে নে নাজানে অসম পুলিচ SIT যি এম্বেসি আছে ইংলেণ্ডৰ সেই এম্বেসিৰ বিষয়ববীয়াৰ সৈতে কথা বতৰা পতাৰ বা সোধা পোছা পৰা কিমান এক্টিয়াৰ আছে সেইটো প্ৰাসংগিক প্ৰশ্ন কিন্তু নাগৰিকত্বৰ প্ৰসংগটো আপুনি এৰাই চলিলে এতিয়া কথা হৈছে নাগৰিকত্ব ভাৰতবৰ্ষত থকা মানুহে তেওঁৰ পৰিয়ালৰ কোনোবাই বিদেশৰ নাগৰিকত্ব গ্ৰহণ কৰিব নোৱাৰাটো অপৰাধ বুলি ক'বাত লিখা আছে নেকি সেইটো আইনৰ ভিতৰত পৰে নে নপৰে যদি আইনৰ ভিতৰত নপৰে তাৰ ওপৰত বিহিত ব্যৱস্থা লওক আৰু যদি আইনৰ ভিতৰত পৰে আমিও এখন তালিকা দিম আৰু কাৰ লগত বিহিত ব্যৱস্থা ল'ব লাগিব কোন কোন আছে আপোনালোকেও জানে আজি মই ক'বলৈ বিচৰা নাই এতিয়া যদি গৌৰৱ গগৈৰ পৰিয়ালটো বাহিৰত থকা কাৰণে ভাৰতীয় নাগৰিকত্ব নাই লোৱা কাৰণে অপৰাধ কৰিছে ভাৰতবৰ্ষত তেওঁ ৰাষ্ট্ৰদ্ৰোহৰ দৰে দ্ৰোহ কৰিছে তেতিয়াহ'লে বিজেপি চৰকাৰৰ কোন কোন আছে সেই তালিকাখনো আমি দিম তেওঁলোকে একেই দোষ একেই জৰিমনা একেই ককৰ্থনা কৰিবলৈ তেওঁলোকক মই এই মঞ্চৰ পৰা আহ্বান জনাম হয় মই ললো আপোনাৰ পইণ্টটো এতিয়া মই ডক্টৰ হাফিজ ৰফিকুল ইছলাম আপোনাৰ ওচৰলৈ যাওঁ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বলেন বৈশ্য আন এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ISR দ্বাৰা পৰিচালিত হয় সিংহভাগ মুছলিম সমাজৰ সদস্য বিশেষকৈ তেওঁলোকৰ ভোটিং বিহেভিয়াৰ ভোট কাক দিব কাক নিদিব সেই সিদ্ধান্ত পাকিস্তানৰ ISI গ্ৰহণ কৰে তেনেধৰণৰ অভিযোগ নহয় জানো বলেন বৈশ্য তেনেধৰণৰ অভিযোগ সেইটো তেওঁলোকে জানিব আমি ইমান দিনে ভাৰতবৰ্ষত থাকি যে পাকিস্তানৰ পৰা ভাৰতৰ ভোট নিয়ন্ত্ৰণ হয় আজি মই সেই কথা নতুনকৈ বলেন বৈশ্য ডাঙৰীয়া মই এই প্ৰসংগটোত প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ UDF-ৰ বিধায়কৰ চাওক ভিত্তিহীন কথা মই ভাবোঁ ইয়াৰ মানে উত্তৰ কি দিওঁ এনেকুৱা এটা ভিত্তিহীন কথা মানে আপোনাৰ সেই গছত গৰু উঠাৰ দৰে অসমৰ মুছলমানক যদি আপুনি সোধে 99% মানুহে ISI ফুল ফৰ্ম নাজানে আৰু ISIৰ দ্বাৰা পৰিচালিত অসমৰ মুছলমান আৰু সেইসকলে ভোট কণ্ট্ৰল কৰে এনেকুৱা ধৰণৰ কথা বাৰ্তা তেখেতে কৈ দিলে আৰু এইখিনি যদি কৈছে এইটো গোচৰতো ISI পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISI যদি ভাৰতৰ কোনো ব্যক্তিক প্ৰৰোচিত কৰি যদি তেনেকুৱা ধৰণৰ কাম কৰি আছে অসমত ভাৰতততো 1 কোটিৰ বেছি মুছলমান আছে 1 কোটি প্ৰায় 20 লাখ মুছলমান আছে অসমত 1 কোটি 20 লাখ মুছলমান আছে তেখেতে যিটো ক'লে কেই লাখ মানুহক গ্ৰেপ্তাৰ কৰিছে এইটো কেছত তেখেতে যিটো কৈছে ISI প্ৰৰোচিত কৰিছে তাৰমানে লাখ লাখ মানুহ গ্ৰেপ্তাৰ হ'ব লাগিছিল লাখ লাখ মানুহৰ নামত কেছ হ'ব লাগিছিল অসমৰ হোম ডিপাৰ্টমেণ্ট হওক বা ভাৰতবৰ্ষৰ হোম ডিপাৰ্টমেণ্টে দেখাই দিয়ক যে কেইজন মানুহৰ নামত এইটো মেটাৰত কেছ কৰিছে হয় ISIৰ লগত লিংলাং যদি হৈছে মই এইখিনি সময় মই নাম ক'ব বিচৰা নাই একেদিন যদি আপুনি চাই যোৱা 3-4টা মাহত কোনসকল ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আমাৰ ভাৰতবৰ্ষৰ কিছুমান ভাৰত বিৰোধী আপোনাৰ দেশদ্ৰোহী সেইসকল সেইবিলাক আলি আৰু ইছলাম নহয় কেইবাজন কিন্তু গ্ৰেপ্তাৰ হৈছে এই যোৱা 2-3 মাহত বৈশ্য ডাঙৰীয়া ভালদৰে নাম ক'ব পাৰিব মই সেইফালে হিন্দু মুছলমানৰ ফালে লৈ যাব বিচৰা নাই গতিকে নিজৰ ঘৰৰ কাহিনীবিলাক ঢাকি ৰাখি এনেই মুছলমানৰ ওপৰত ইলজাম দি দিয়া ভাৰতৰ মুছলমান অসমৰ মুছলমান ভাৰতীয় আৰু এই ৰাষ্ট্ৰৰ কাৰণে তেজ দিছে তেজ দি ৰাষ্ট্ৰ শাসন কৰিছে যেতিয়া ভাৰত আৰু পাকিস্তান মই শেষ কৰিম জাষ্ট 10 ছেকেণ্ড দিব ভাৰত আৰু পাকিস্তান যেতিয়া দুটা ভাগত বিভক্ত হয় আজি এই ভাৰতবৰ্ষত থকা মুছলমানসকলৰ ওচৰত অপশ্যন আছিল কিন্তু এই অপশ্যনত তেখেতসকলে দলিয়াই দিছিল সেইসকল কিন্তু যোৱা নাছিল পাকিস্তানলৈ তেখেতৰ বক্তব্য কি আছিল মই জমিয়তৰ এজন সদস্য জমিয়ত তাহানিতে কংগ্ৰেছ জমিয়তৰ কিন্তু জমিয়তৰ এইটো ষ্টেণ্ড আছিল ভাৰত বিভাজন হ'ব নালাগে মানুহক যাবলৈ বাধা কৰিছিল মৌলানা আবুল কালাম আজাদ ফাৰ্ষ্ট এডুকেশ্যন মিনিষ্টাৰ অফ ইণ্ডিয়া বা সেইসকলৰ হুছেইন আহমদ মাদানীসকলে দিল্লীত জামা মছজিদৰ সন্মুখত থিয় হৈ তেখেতসকলে মুছলমানক কৈছিল তোমালোকে পাকিস্তানৰ ফালে নাযাবা এই ভাৰত আমাৰ ৰাষ্ট্ৰ আমি স্বাধীন কৰিছোঁ তেজ দিছোঁ আমি ইয়াতে থাকিম পাকিস্তান হোৱাটো আমি নিবিচাৰোঁ তেনেকুৱা ধৰণৰ ঘোষণা কিন্তু কৰিছিল আমাৰ ওচৰত অপশ্যন আছিল চইচ আছিল কিন্তু সেইটোক দলিয়াই দিছে ভাৰতবৰ্ষৰ নিজৰ ইয়াতে জন্ম ইয়াতে মৃত্যু হ'ব নিজৰ ৰাষ্ট্ৰৰ কাৰণে আমি সদায় চিন্তা কৰোঁ তেনেকুৱা ধৰণৰ কথা বাৰ্তা যিসকলে স্বাধীনতা ভাৰত স্বাধীন কৰাৰ ক্ষেত্ৰত বিৰোধ কৰিছে
ব্ৰিটিছৰ লগত আছিল সেইসকলে মুছলমানৰ দেশপ্ৰেমৰ ওপৰত বা পাকিস্তানৰ লগত সম্পৰ্ক সম্পৰ্কে কথা বাৰ্তাবিলাক শোভা নাপায় হয় ঘূৰি পকি আমি পুনৰ সেই একেটা বিষয়লৈ আহিছোঁ মই চক্ৰধৰ গগৈ ডাঙৰীয়া ওচৰলৈ যাব লাগিব তাৰপিছতে সংক্ষেপত দিব লাগিব তেখেতে কৈছে যে 90% মানুহে ISIৰ ফুল ফৰ্ম নাজানে মোৰ কথাষাৰি তেখেতে ভালকে নুশুনিলে চাগে পাকিস্তানৰ পৰা আহি ISI ইয়াতে কাম নকৰে ইয়াত যি মেছেজ আহে সেই মেছেজৰ ইয়াতে ইমপ্লিমেশ্যন হয় এই বাৰ্তাটো ইয়াত কঢ়িয়াই অনা হয় আৰু সেই বাৰ্তাৰ ইয়াত প্ৰতিফলক হয় এইটো আপুনি ভুল বুলি এইকাৰণে ক'ব কাৰণ আপুনি এতিয়া কংগ্ৰেছৰ লগত লগ হৈ আকৌ ক্ষমতা দখলৰ চেষ্টা আপোনালোকৰ দলে কৰিব সেইকাৰণে আপোনালোকে কংগ্ৰেছক ছাপোৰ্ট দি থাকিব সেইটো আৰু আপোনালোক আৰু কংগ্ৰেছ মুদ্ৰাটো ৰিপিটি না আপুনি RSSক ছাপোৰ্ট কেনেকৈ কৰিব আপুনি নোৱাৰে কৰিবৰ কাৰণে আপুনি RSSক ছাপোৰ্ট কৰিলে আপুনি ইছলামিস্তানৰ কাম কৰিব লাগিব আৰু 2 নম্বৰ কথা 1 কৰোৰ 20 লাখ মানুহৰ কথা কৈছে 1 কৰোৰ 20 লাখ মানুহক গ্ৰেপ্তাৰ কৰাৰ কথা কৈছে মই আগতে কৈছো আপোনাক যে এইটো কিয়ত ISI নহয় ISIৰ বাৰ্তাটো তেওঁলোকে ইমপ্লিমেশ্যন কৰে তেওঁলোকে প্ৰপাগাণ্ডা কৰে কংগ্ৰেছ মুদ্ৰা ৰিপিটি তেখেতে আৰম্ভণিৰ পৰা ভোট লৈ পেলাই জিকে কংগ্ৰেছৰ যি ধৰণে গৌৰৱ গগৈ যি ধৰণে মই আৰম্ভণিতে কৈছোঁ বলেন বৈশ্যই ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্টত ইয়াত ফ্ৰণ্ট নামৰ সংগঠনটোক ইয়াত প্ৰতিনিধিত্ব কৰিছে কিন্তু মই চক্ৰধৰ গগৈৰ ওচৰলৈ যাব লাগিব আপুনি চক্ৰধৰ গগৈ মই আৰম্ভণিতে মই কৈছোঁ ৰাষ্ট্ৰীয় মই আগত পুনৰ কৈছোঁ ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্টৰ মুৰব্বী হয় সময় নষ্ট হৈছে মই ক'লো চাওক এজনে কওক ডিবেটটো আগনাবাঢ়িব সময় সীমিত ৰূপক দাস আপোনাৰ প্ৰতিক্ৰিয়া সংক্ষেপ ল'ব বিচাৰিম মই চক্ৰধৰ গগৈৰ ওচৰলৈ যাব লাগিব তাৰপিছত আপোনাৰ ওচৰলৈ আহিম তাৰপিছত আহিম মই চক্ৰধৰ গগৈ ডাঙৰীয়া আপোনাৰ প্ৰতিক্ৰিয়া ল'ব বিচাৰিম প্ৰশ্নটো এনেধৰণৰ বিগত সময়ত আজি কিছুদিনৰ পূৰ্বে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহিছিল তেওঁ এটা মন্তব্য কৰিছিল বাংলাদেশলৈ যোৱা ব্যক্তিক আপোনালোকে মুখ্যমন্ত্ৰী বনাব জানো গতিকে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিষয়টোত ৰাজনৈতিক দৃষ্টিভংগীও আছে বুলি একাংশই বিশ্লেষণ কৰিব বিচাৰে গতিকে কি ক'ব নিশ্চিতভাৱে অসমৰ অসমীয়া মানুহে কেতিয়াও পাকিস্তানৰ লগত সম্পৰ্ক থকা মানুহৰ লগত কেতিয়াও নাই আৰু ইতিমধ্যে অসমীয়া মানুহে গৌৰৱ গগৈ ডাঙৰীয়াক প্ৰত্যাখ্যানে কৰিছে আৰু পাকিস্তানলৈ যোৱা মানুহক মুখ্যমন্ত্ৰী পাতা কথা যিটো প্ৰসংগ আহিল সেই কথা মানে বুজা গৈছে যে গৌৰৱ গগৈৰ কথাই তেখেতে উল্লেখ কৰিছে গতিকে গৌৰৱ গগৈ ইতিমধ্যে অসমীয়া মানুহৰ প্ৰত্যাখ্যানে কৰিছে কাৰণ এতিয়া কংগ্ৰেছ দলৰ সন্মানীয় প্ৰতিনিধিগৰাকীক মই দেখা পালো যে তেওঁলোকে অনাগত দিনত AIDF লগত মিলিবলৈ মন আছে মিলি ল'ব কি আছে
আপুনি ইমান চিঞৰ বাখৰ কৰি ৰল কিয় জিকিব খুজিছে ৰাজ্যসভাত ক্ৰছ ভোটিং কৰি আপোনালোকৰ চিট জিকাই আনিছে আপোনালোকৰ সাংসদ জিকাই আনিছে অসমৰ ৰাইজে জানে আপুনি ক'ব নালাগে আমি মিলিলে ৰাইজে দেখিব নহয় আপুনি কেনে ক'ব লাগে আমি মিলি আপোনালোকৰ যি চলি আছে সকলোৱে জানে আপুনি ক'ব নালাগে ৰাইজে সিদ্ধান্ত ল'ব লাগিবই আপুনি ক'ব নালাগে আপোনালোকৰ নিজৰ দলটোৰ কথা চিন্তা কৰক আপোনালোকৰ নিজৰ কৰ্মতকৈ কংগ্ৰেছৰ প্ৰতি বেছি আকৰ্ষিত হৈছে আমাৰ প্ৰতি বেছি চিন্তান্বিত হৈছে কিয় সন্দেহৰ এনেই গেৰুৱা চোলাটো পিন্ধি আছে তাতকৈ আহক কংগ্ৰেছৰ লগতে একেলগে চিন্তা কৰোঁ এবাৰ যে আপোনালোকৰ নেতাজন কিয় সন্দেহ আপুনি গেৰুৱা চোলাটো পিন্ধি চিন্তাটো কিয় সন্দেহৰ ওপৰত কিয় সন্দেহৰ ওপৰত কিয় আহিল ৰূপক দাস সন্দেহৰ আৱৰ্তত নাই ৰ'ব এক মিনিট ৰূপক দাস মই ডিবেট আগবঢ়াই লৈ যাব লাগিব এক নাবাঢ়িব এনেধৰণে এক নাবাঢ়িব ৰূপক দাস ডাঙৰীয়া অকণমান শান্ত হওক চক্ৰধৰ গগৈ মই ললো পইণ্টটো হয় নাই চক্ৰধৰ গগৈ ডাঙৰীয়া সন্দেহৰ আৱৰ্তত কিয় আহিছে আপোনাৰ মন্তব্য ৰাখক মই সন্দেহৰ আৱৰ্তত কিয় আহিছে গৌৰৱ গগৈ সন্দেহৰ উদ্ধত কিয় নহয় আপুনি শুনি লওক যে আপোনালোকৰ নেতাজন একেনে সন্দেহৰ উদ্ধত নহয় কাৰণ তেওঁলোকে সদায় মৌলবাদৰ কথা কয় মুছলিমৰ কথা কয় তেওঁ মেয়াৰ প্ৰেমিক হৈ উঠিছে এতিয়া তেওঁ সিদিনা কি কৰিলে যে আমি কংগ্ৰেছে এখন যুদ্ধ কৰিম সেই যুদ্ধ কাৰ বিৰুদ্ধে যুদ্ধ কৰিম কাৰ কাৰণে যুদ্ধ কৰিম আমি সংখ্যালঘুক মুছলমানক ৰক্ষা কৰিবৰ কাৰণে যুদ্ধ কৰিম হেৰো অসমত অকল সংখ্যালঘু মুছলমানে বাস নকৰে ইয়াৰ শতকৰা 80% হিন্দু মানুহৰ কথা কোনে ক'ব কংগ্ৰেছে যে অকল মুছলমানৰ কথা ক'ব হিন্দুক আপোনালোকে অকল ভোট ল'ব নেকি আপোনালোকে মুছলমানক ক'বাত এড কৰি দিলে নেকি সংখ্যালঘু মানে কাক বুজাব খুজিছে মই শুনা নাই এনেকুৱা বক্তব্য মই জ্যেষ্ঠ মুখপাত্ৰ হিচাপে আমাৰ সভাপতিয়ে তেনেকুৱা বক্তব্য ৰখা মই শুনা নাই আপুনি যদি ক'বাত পাইছে বক্তব্যটো মোক পঠিয়াই দিব জাতি প্ৰীতি কি আছে আপোনালোকে হোৱাটছআপ ইউনিভাৰ্চিটিত পাব পাৰে সেইটো দি দিব আমি চাম হিন্দু বাস কৰে আজি আপুনি দিব আপোনালোকে কি হিন্দুত্ববাদ কি খিলঞ্জীয়া কি অসমীয়াৰ কথা চিন্তা কৰিছে সেইবিলাক আমি কম নিৰ্বাচনৰ আগত অসমৰ ৰাইজক আমি জনাম আৰু ৰাইজে আপোনালোকক সিদ্ধান্ত লয় সেইটো আপোনালোকে 26 আপোনালোকে হিন্দু মুছলিম আৰু মিছা চলাহী কথা দি অসমৰ ৰাইজক আৰু আগুৱা কৰিব গোপনে আপোনালোকৰ ইছলামিক দেশৰ লগত আপোনালোকৰ মিটিয়া চৰকাৰ চক্ৰধৰ গগৈ ডাঙৰীয়া মই আহিম পুনৰ আপোনাৰ ওচৰলৈ আহিম চক্ৰধৰ গগৈ ডাঙৰীয়া আপুনি অভিযোগ উত্থাপন কৰিছে গৌৰৱ গগৈ মৌলবাদীক প্ৰশ্ৰয় দিছে মই আহিব লাগিব এইবাৰ ডক্টৰ হাফিজ ৰফিকুল ইছলাম মই আপোনাৰ ওচৰলৈ যাম কিন্তু মই ডক্টৰ হাফিজ ৰফিকুল ইছলাম আপোনাৰ পৰা প্ৰতিক্ৰিয়া ল'ব বিচাৰিম আপুনি এটা প্ৰতিক্ৰিয়া দিব বিচাৰিছিল হয় গৌৰৱ গগৈ ডাঙৰীয়াৰ বিষয়ে সেইটোতো কংগ্ৰেছৰ প্ৰতিনিধি ক'ব মই সেই বিষয়ে নকওঁ যিহেতু টপিক আমাৰ বেলেগ আছিল ইয়াতে দলীয় কথা মাজত টানি আনিছে AIUDF দল লৈ বৈশ্য ডাঙৰীয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে হয় আহিল যেতিয়া আপুনি অলপ গহীনভাৱে কথা ক'ব আপুনি মাজে মাজে এক ছেকেণ্ড ৰ'ব না ৰূপক দাস ডাঙৰীয়া বলেন বসু ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আপোনাৰ পইণ্টটো মই এবাৰ ৰফিকুল ইছলাম ডাঙৰীয়া আপুনি কি পইণ্ট ৰাখিছিল আপুনি মোক ক'ব দিছে মাজত বেলেগ নাই আপুনি মই আহিম বলেন বসু ডাঙৰীয়া মই কিন্তু মোৰ দলৰ বিৰুদ্ধে সম্পূৰ্ণ পৰিসৰৰ ওচৰলৈ আহিব লাগিব মোৰ দলৰ বিৰুদ্ধে বহুত কিছু ইলজাম লগাইছো মই মনত ৰাখিছিলো আপুনি মোক ক'ব দিছে AIUDF দল
এটা ডেম'ক্ৰেটিক পলিটিকেল পাৰ্টি, ইলেকশ্যন কমিশ্যনৰ দ্বাৰা আপোনাৰ স্বীকৃতিপ্ৰাপ্ত এটা পাৰ্টি। 2005 চনৰ পৰা আমি প্ৰতিনিধিত্ব কৰি আছোঁ অসমৰ লাঞ্ছিত বঞ্চিত জনগণৰ। আমি কংগ্ৰেছৰ লগতো নাই, আমি বিজেপিৰ লগতো নাই, বিজেপিৰ লগতো কোনোপধ্যেই নাই, কিন্তু কংগ্ৰেছৰ লগত আমাৰ কোনো গঠবন্ধন নাই। গতিকে আমাৰ দলৰ লগত ইলজাম অমুকৰ লগত গৈছে, তমুকৰ লগত গৈছে। আজি চক্ৰধৰ গগৈ তাতে আছে, তেখেতেও কিছুমান কথা কৈ আছিল, কিন্তু তেখেতে মনত কৰিব লাগে বঙাইগাঁও জিলাত তেখেতসকলৰ AGP BJP কংগ্ৰেছৰ লগত মিলি কিন্তু তাতে জিলা পৰিষদ গঠন কৰিছে। সৃজনগ্ৰাম সমষ্টি তাবাকটাৰী ব্লকত AGP BJP কংগ্ৰেছে মিলি তাতে গঠন কৰিছে। গতিকে AUDFৰ ওপৰত ইলজাম দিব আৰু ঘটনাবিলাক আপোনালোকে কৰিব আৰু ইলজাম AUDFক দিব। মই এই কথাটো ক্লিয়াৰ কৰিছোঁ। আমাৰ দলৰ স্পক্সমেন হিচাপে স্বতন্ত্ৰ দল আমাৰ দল কাৰো বহতীয়া নহয়। আমি অসমৰ লাঞ্ছিত বঞ্চিত জনগণৰ নিপীড়িত মানুহৰ হৈ আমি কাম কৰি আছোঁ আৰু ডেম'ক্ৰেটিক এটা স্বতন্ত্ৰ দল। আমি RSS BJPৰ লগতো নাই, এই সময়ত আমি কংগ্ৰেছৰ লগত আমাৰ কোনো গঠবন্ধন নাই, এই কথাটো মই ক্লিয়াৰ কৰিছোঁ। এইখিনি মোৰ দল সম্পৰ্কে যিটো ক'ব লগা আছে, বেলেগ কিবা প্ৰশ্ন থাকে? নাই, মই আপোনাৰ ওচৰলৈ আহিম। মই অসম গণ পৰিষদৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে AUDFৰ প্ৰতিনিধিগৰাকীয়ে কংগ্ৰেছৰ লগতো কোনো ধৰণৰ সম্পৰ্ক নাই বুলি নিজৰ স্থিতি স্পষ্ট কৰিছে। মই এতিয়া অসম গণ পৰিষদৰ ওচৰলৈ আহিছোঁ, যিহেতু সমাগত আমাৰ বিধানসভা 2024 বিধানসভা নিৰ্বাচন। গতিকে সেই নিৰ্বাচনৰ আগমুহূৰ্তত তেনেধৰণৰ পৰিৱেশৰ সূচনা হৈছে বুলি আপুনি ভাবে নেকি, বা কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব অসম গণ পৰিষদ? নহয়, এতিয়া কথাটো হৈছে আমি আজি মূল বিষয় আছিলে আমাৰ যোনটো SIT, সেইটোৰ ওপৰতে কথাটো আছিল। এতিয়া নিৰ্বাচনৰ কাৰণে 26 চনৰ নিৰ্বাচনৰ এতিয়াও আৰম্ভণি হোৱা নাই। আৰম্ভণিৰ কাৰণে তাৰ কাৰণে বহুতখিনি সময় আছে, বৰ বেছি সময়ো নাই, কিন্তু আছে অলপ সময়। আৰু নিশ্চিতভাৱে আমাৰ যি এলায়েন্স আছে, সেই এলায়েন্সটো আমাৰ হয়তো থাকিব আৰু সেইমতে আমি কাম নিশ্চিত কৰিব লাগিব। আমাৰ সেইটো বিষয়টো সেই বিষয়টো আজিৰ এই বিষয়টোৰ লগত আজি সংলগ্ন হোৱাটো উচিত নহয়, কাৰণ এইটো এটা কমপ্লিটলি বেলেগ বিষয়। 26 ইলেকশ্যনৰ বিষয়টো এটা বেলেগ বিষয় আৰু অহাকালি কি হ'ব সেইটো। গতিকে গৌৰৱ গগৈৰ বিৰুদ্ধে যি তদন্ত চলি আছে, সেই বিষয়টো আপুনি ৰাজনীতিকৰণ কৰিব নিবিচাৰে বা সেই বিষয়টো ৰাজনীতিৰ অংশ নহয় বুলি ভাবে নেকি? নহয়, ৰাজনীতিকৰণৰ কথা নহয়। কথাটো হৈছে চাওক, তেওঁৰ যোনটো কৰ্মটোৰ প্ৰতিফলন ঘটিব নহয় ক'ৰবাত। তেওঁ যি কৰ্ম কৰিব, আমি যি কৰ্ম কৰিম, কৰ্মটো ক'ৰবাত নহয় ক'ৰবাত প্ৰতিফলন হ'বই আৰু তাৰ ৰাজনৈতিক প্ৰভাৱ পৰিবই। যিহেতু তেওঁ ৰাজনৈতিক দল এটাত আছে, তেওঁ সভাপতি হৈ আছে অসম প্ৰদেশৰ। নিশ্চয় তেওঁ যদি কৰিছে ক'ৰবাত গণ্ডগোল, তেওঁ যদি ভুল কৰিছে, তেওঁ যদি পাকিস্তানত যায় ISIৰ লগত সম্পৰ্ক কৰিছে, তাৰ প্ৰভাৱটো ৰাজনৈতিকভাৱে পৰিবই। সেইটো ৰাজনৈতিকভাৱে নপৰাৰ কোনো প্ৰাসংগিকতাই নাহে। সকলো ডিপেণ্ড কৰিব কালিৰ SIT কি থাকে, সকলো ডিপেণ্ড কৰিব কালিৰ SITখনত কি থাকে। অসম আৰক্ষীয়ে SITৰ প্ৰতিবেদন কালি দাখিল কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে তেনেভাৱেই কৈছে, কাৰণ SIT এক্সটেনশ্যন বিচৰা নাই। এই প্ৰতিবেদনখনত কি থাকে সেইটো কথাৰ ওপৰতে নিৰ্ভৰ কৰিব কি পদক্ষেপ অসম আৰক্ষীয়ে ল'ব, বিশেষকৈ গৌৰৱ গগৈৰ সন্দৰ্ভত। এটা বিৰতি ল'ব লাগিব, বিৰতিৰ পিছত পুনৰ এই আলোচনা আগবঢ়াই লৈ যাম। আজি কিন্তু আৰু এটা গুৰুত্বপূৰ্ণ আজিৰ দিনটোৰ বাতৰি, সেয়া হৈছে অসমত বাংলাদেশী পুছবেক কৰা, মুখ্যমন্ত্ৰীয়ে পুছবেক শব্দটো ব্যৱহাৰ কৰিছে, বা বিতৰণ কৰা নতুন SOP দিয়া হৈছে আৰু DCক ক্ষমতা হস্তান্তৰ কৰা হৈছে। DCয়ে যদি ভাবে এগৰাকী সন্দেহযুক্ত ব্যক্তি, সেইগৰাকীক 10 দিনৰ ভিতৰত নটিচ দিব, আৰু যদি সেইগৰাকী ব্যক্তি নিজে ভাৰতীয় হোৱাৰ প্ৰমাণ দিব নোৱাৰে, 10 দিনৰ ভিতৰতে DCয়ে কিন্তু সেইগৰাকী ব্যক্তিক হোল্ডিং চেণ্টাৰলৈ বা ডিটেনশ্যন কেন্দ্ৰলৈ লৈ যাব পাৰিব। কিন্তু এই নিয়মটো প্ৰযোজ্য হ'ব সেইসকলৰ কাৰণে যিসকল 1971 চনৰ 25 মাৰ্চৰ পিছত আহিছে। গতিকে গোটেই প্ৰক্ৰিয়াটো সঁচাকৈ বিদেশী মুক্ত অসম গঢ়িব নে ৰাজনৈতিক এক পদক্ষেপ, সেয়া সময়ত গম পোৱা যাব। এটা বিৰতি লৈছোঁ, শীঘ্ৰে ঘূৰি আহিম। নমস্কাৰ প্ৰিয় দৰ্শক, শেষৰটো খণ্ডত উপনীত হৈছোঁ। মোৰ হাতত সময় কম আছে, প্ৰতিগৰাকী বক্তাই 1.5 মিনিটৰ পৰা 2 মিনিট সময় পাম। মই আৰম্ভ কৰিছোঁ ডক্টৰ হাফিজ ৰফিকুল ইছলাম, আপোনাৰ প্ৰায় 1.5 মিনিটত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? আইনখনো আছে বা মূল বিষয়টো আছে, 1.5 মিনিটত আপোনাৰ পৰা প্ৰতিক্ৰিয়া বিচাৰিম। যি নতুন নিয়ম অসমত আৰম্ভ হৈছে সেই বিষয়টোৰ সন্দৰ্ভত আপুনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰিব, বিদেশী বিতৰণৰ ক্ষেত্ৰত বা গৌৰৱ গগৈৰ প্ৰসংগটো। এইটো নতুন নিয়ম বুলি মই নাভাবোঁ। এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াও যোৱা বিধানসভাত কৈছিল তেখেতে, যে লং ফৰগটেন ল বুলি তেখেতে কৈছে। মুখ্যমন্ত্ৰী দীঘলীয়া সময় আছাম একৰ্ড ইমপ্লিমেণ্টেশ্যন মন্ত্ৰী আছিল, নিজে এজন লয়াৰ হয়, আৰু এনেকুৱা যে শ্বৰ্টকাট চিধা ৰাস্তা দি বিদেশী খেদিব পাৰি এনেকুৱা পাহৰি গৈ একেবাৰে মস্ত আছিল। এই কথাটোৱে কিন্তু বৰ ডাঙৰ কথা। তেখেতে নিজে এজন লয়াৰ আৰু দীৰ্ঘদিন এই বিভাগত দায়িত্বত আছিল তেখেতে বিধানসভাত, কিন্তু এইটো ল তেখেতে পাহৰি গ'ল। একচুৱেলি কি ঠিক আছে, 1950 এইটো যিটো আপোনাৰ ইমিগ্ৰেশ্যন এক্সপালশ্যন এক্ট 1950 এইটো জেগাত আছে, কিন্তু ইয়াৰ পিছতো বহুত এক পাছ হ'ল। আছাম একৰ্ড হ'ল, আছাম একৰ্ডত কাট অফ ডেট 1971 হ'ল, এইটোতো 1950 আছে। যে 1950 পিছত যদি কোনোবা আহিছে, এইটো যিটো ইমিগ্ৰেশ্যন এক্সপালশ্যন এক্ট 1950 স্বাধীনতাৰ পিছত 50 পিছত যদি কোনোবা ভাৰতবৰ্ষত আহিছে, সেইসকল ব্যক্তিক DCয়ে হয়তো সন্দেহ হৈছে মাতিব। প্ৰশ্নটো এই ধৰণৰ, আইনখন 1950 চনৰ, কিন্তু 1971 চনৰ পিছত যিসকল আহিছে তেওঁলোকৰ ওপৰত ইমপ্লিমেণ্ট হ'ব। গতিকে DCক সেই ক্ষমতা প্ৰদান কৰা হৈছে। গতিকে আপোনালোকে গ্ৰহণ এই কথাবিলাক যে এই এক্টটো 1950 এইটোতো তাহানিতে হোৱা, ইয়াৰ কথা বতৰাখিনি তেতিয়াই আছিল। কিন্তু মই কোৱাৰ অৰ্থ হ'ল যে ইয়াৰ পিছত আপোনাৰ ফৰেনাৰ্ছ এক্ট
হেৰি হৈ গ'ল নতুন নতুনকৈ এক্ট হ'ল লাষ্টত গৈ 71 কাট অফ ডেট হৈ এইটো আপোনাৰ সুপ্ৰিম কোৰ্টে লাষ্ট মহৰ লগালে যিটো অসম চুক্তি হ'ল অসম চুক্তি 1971 কাট অফ ডেট হ'ল সুপ্ৰিম কোৰ্টে সেইটো মহৰ লগালে যে 1971 এটা কাট অফ ডেট হ'ব বাই বাৰ্থ চিটিজেনশ্বিপৰ আপোনালোকে জানে চিটিজেনশ্বিপৰ এক্ট ভাৰতবৰ্ষত বাই বাৰ্থ চিটিজেনশ্বিপ এক্ট 1950 পৰা 1987 মাজত পেৰেণ্টছ ইণ্ডিয়ান হ'লে বাই বাৰ্থ তেখেতসকলে চিটিজেনশ্বিপ পাব এইবিলাক বহুত এক্ট আছে মই সেইটো কোৱা নাই এতিয়া যি তেখেতে কৈছে যে ডিচিক এইটো এখতিয়াৰ দি আছে ডিচিৰ এতিয়াও এখতিয়াৰ আছে এইটো আগতো আছিল কোনোবা সন্দেহযুক্ত ব্যক্তি যদি হয় এক ডেৰ মিনিট হোৱা নাই মোক একেবাৰে হেড কৰিব দিয়ক আধা মিনিটে হ'ল 1 মিনিট কৈ হেড কৰোঁ মই ডিচি যদি কোনো সন্দেহযুক্ত ব্যক্তি থাকে সেইসকলক মাতি আনি নিশ্চয় কাগজ পাতি চালি জাৰি চাব পাৰে চালি জাৰি চাই যদি তেখেতে প্ৰডিউচ কৰিব নোৱাৰে 71 পিছত কোনোবা আহিছে আমিতো ডাঠি কওঁ 71 পিছত এজন মানুহ থাকিব নালাগে হিন্দু যাব লাগে মুছলমানো যাব লাগে কিন্তু বিজেপি এই কথাটো নকয় যে হিন্দু হ'লে যাব লাগিব অকল মুছলমানক টাৰ্গেট ঠিক আছে মুছলমানটো যাব আমি এই কথা কৈ আছোঁ কিন্তু এই এক্টে কিন্তু এই কথা কৈ আছে হিন্দু হওক মুছলমান হওক ডিচিয়ে যদি সন্দেহ হয় তেখেতসকলক মাতি আনি কাগজ পাতি চালি জাৰি চাব ডিটেইন কৰিব পাৰিব কিন্তু এটা কথা হ'ল আপোনাৰ ডিটেনশ্যন কেম্পত 2 বছৰতকৈ বেছি আপুনি ৰাখিব নোৱাৰে সুপ্ৰিম কোৰ্টৰ এইটো অৰ্ডাৰ আছে এতিয়া আপুনি এজন মানুহক ডিটেইন কৰিলে বাংলাদেশ বা পাকিস্তানৰ লগত যেনিবা আপোনাৰ আছে বাংলাদেশৰ লগত কিবা আপোনাৰ চুক্তি আছে নেকি এতিয়া মুখ্যমন্ত্ৰী হ'ল 2024 লৈকে যে তেখেতসকলে বাংলাদেশে আনিবলৈ অসমত আৰু জাপি দিছে যিটো পৰিস্থিতি উদ্ভৱ হৈছে এইটো ঢাকিবলৈ এই আজি তেখেতে এইটো পাছ কৰিছে আজিৰ কেবিনেটত তেখেতে সিদ্ধান্ত লৈ আজি আন্দোলন চলি আছে বিভিন্ন জাগাত যে আপোনালোকে কা পাছ কৰিলে 2014 লৈকে বিদেশীৰ বোজা অসমত জাপি দিলে তেখেতে কৈ আছে যে বিজেপিৰ হয় মোৰ সময় নাই আপোনাৰ তেখেতে কৈ আছে যে বিদেশী অহানা 71 অহানা যদি অসমত এই ক্যাটাগৰীত কিয় ৰাখিব লাগে মণিপুৰ আৰু মিজোৰামৰ দৰে অসমত কিয় নকৰে হয় মই ললো আপোনাৰ পইণ্টটো ললো কিন্তু আপুনি গতিকে সেই কথাটো ঢাকিবলৈ আজি কেবিনেটত এইটো সিদ্ধান্ত লৈছে বাকি একো নহয় হিন্দু বাংলাদেশী প্ৰসংগটো উল্লেখ কৰিছে কিন্তু সিএ এৰ যোগেদি হিন্দু বাংলাদেশীসকল এটলিষ্ট 2014 31 ডিচেম্বৰলৈকে প্ৰটেক্টেড কাৰণ সিএ এখন এতিয়া অসমত ভাৰতবৰ্ষত বাহাল হৈ আছে আৰু সুপ্ৰিম কোৰ্টে এতিয়ালৈকে নস্যাৎ কৰা নাই যদিও গোচৰ চলি আছে যিকি নহওক সুপ্ৰিম কোৰ্টে ষ্টেও দিয়া নাই 2024 লৈকে নতুনকৈ আনিছে কথা পতাৰ অৱকাশ আছে কিন্তু আজিৰ দিনটোত সময় নাটনি মই আপোনাৰ পৰা অন্তিম মন্তব্যটো ল'ম হয় অন্তিম আপোনাৰ মই দুইগৰাকী আমাৰ কংগ্ৰেছ দল আৰু এআইডিএফৰ হয় কংগ্ৰেছ আৰু এআইডিএফ দলৰ দুইজন ব্যক্তিৰ দুটা পইণ্টত মই ক'ব খুজিছোঁ চবকে হয় কংগ্ৰেছ দলৰ ব্যক্তিজনে কৈছিলে যে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক মানে পাকিস্তানলৈ যোৱা আমি যিটো কথা কৈ আছোঁ এইটো গোপনে যোৱা বুলি আমি কিবা ইলজাম লগোৱা বুলি তেওঁ কৈ আছে তো মই তেখেতক কৈছোঁ যে আমি গোপনে যোৱা বুলি এইকাৰণে তেখেতক ক'বলৈ বাধ্য হৈছোঁ কাৰণ তেখেতে কেৱল অকল গোপনে যোৱাই নাই তেওঁ তাত গোপনে আছিলোঁ কাৰণ তেওঁ পাকিস্তানত থকা সময়ছোৱাত তেওঁ এটা ফেচবুক পোষ্টো দিয়া নাছিল তেওঁ এখন ফটো তেওঁ আপলোড কৰা হোৱা নাছিলে তেওঁ কেৱল মাত্ৰ গোপনে গোপনে গৈ তাত থাকি 15 দিন 10 দিন যিমান থাকিলে তাক কি লগ ধৰিলে নধৰিলে সেইখিনি হয়তো এছআইটি ৰিপৰ্টত আহিব কিন্তু তেওঁ এইখিনি কাম কৰিলে এইটো একেবাৰে সঁচা কথা দুই নম্বৰ আমাৰ এআইডিএফৰ প্ৰতিনিধিগৰাকী কৈছো যে বিজেপি অকল মুছলমানৰ কথা কয় বুলি কৈছে মানে বিদেশীৰ ক্ষেত্ৰত আমি মুছলমানৰ কথা কৈছো বুলি কৈছে আমিতো মুছলমানৰ কথাই কম কাৰণ দেশ বিভাজন কংগ্ৰেছে যেতিয়া কৰিছিল দেশখন হিন্দু আৰু মুছলমানৰ ভিত্তিতে কৰিছিল য'ত হিন্দু হয় বুৰঞ্জী ৰেফাৰেন্স আজি আনিব বিচাৰে না চক্ৰধৰ গগৈ ডাঙৰীয়া প্ৰথম পইণ্টটো ললো পাকিস্তানটো ললো হিন্দু পইণ্টটো ললো ভাৰতত মুছলমান থাকিব নালাগে নাই বুৰঞ্জী ৰেফাৰেন্স আজি আনিব বিচাৰে নাই বুৰঞ্জী ৰেফাৰেন্স চক্ৰধৰ গগৈ ডাঙৰীয়া নাই এউডিএফ শান্ত হওক নাই ললো আপোনাৰ পইণ্টটো ললো নাই আজি হিষ্ট্ৰী ৰেফাৰেন্স আমি আনিব বিচাৰে নাই অৱকাশ পালে আমি আলোচনা কৰিম মই কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীৰ ওচৰলৈ যাব বিচাৰিছোঁ প্ৰত্যুত্তৰ কংগ্ৰেছ ভাৰত বিভাজন হৈছিল ব্ৰিটিছ গভৰ্ণমেণ্টৰ লগত জিন্না আৰু সাভাৰকাৰ ডাঙৰীয়াই তাত বিভাজনত পোষকতা কৰিছিল দ্বিতীয় কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো বক্তব্য বা আজি বিজেপি দলে যি ধৰণে বক্তব্য ৰাখিছে তেওঁলোকে এতিয়া তেওঁ আজি কিছু বছৰ আগতে তেখেতে কৈছিল যে গুজৰাটৰ পানীৰ পাইপেদি মুছলমানৰ তেজ গুজৰাটৰ পানীৰ পাইপৰ মাজেদি মুছলমানৰ তেজ যায় এতিয়া তেওঁ কৈছে এতিয়া তেওঁ কি হৈছে এতিয়া তেওঁ মুছলমানৰ নাম শুনিলে তেওঁৰ গাটো খোজায় এই ধৰণৰ এটা পৰিৱেশ অসমত সৃষ্টি কৰিবলৈ বিচৰা হৈছে আৰু এই কথাবিলাকে এই ধৰ্মীয় মেৰুকৰণ এইটো আচলতে কোনো সভ্য সমাজৰ কাৰণে মানে সভ্য সমাজৰ কাৰণে বৰ উচিত কথা নহয় আৰু মানে এইবিলাক আপুনি এতিয়া কি ক'ব এতিয়া তেওঁ গুজৰাটত যেতিয়া সেইটো সময়ত কৈছিল যে মুছলমানৰ যেতিয়া তেওঁ কংগ্ৰেছত আছিলে এতিয়া এজন মানুহ মানে এনেকুৱা হৈছে যে ৰত্নাকৰে দস্যুৰ পৰা বাল্মীকি হৈছিল এতিয়া তেওঁ মানে সেনেকে কংগ্ৰেছৰ মুছলমানৰ তুষ্টিকৰণ কৰিছিল এতিয়া তেওঁ হিন্দুৰ তুষ্টিকৰণ কৰিছে তেনেকে ভাবিছে তেওঁ ভাবক কিন্তু অসমৰ ৰাইজৰো নিজৰ বিবেক বুদ্ধি আছে তেওঁলোকে সিদ্ধান্ত ল'ব আমি সেইটোকে কৈছোঁ গৌৰৱ গগৈৰ প্ৰসংগটো অসমৰ ৰাইজে সিদ্ধান্ত ল'ব আৰু বাকী সমগ্ৰ কথাত এই 10টা বছৰ অসম কেনেকৈ চলিছে তাৰ ওপৰত অসমৰ ৰাইজে
যে বলেন বৈশ্য ডাঙৰীয়া, আৰু বলেন বৈশ্য ডাঙৰীয়া, মোৰ সময় নাই। এই পৰিত্ৰাণ এই চৰকাৰৰ পৰা পৰিত্ৰাণ বিচাৰি অসমৰ ৰাইজে তেওঁলোকৰ বলেন বৈশ্য ডাঙৰীয়া 30 ছেকেণ্ডত আপোনাৰ মন্তব্যটো। এই গোটেই গৌৰৱ গগৈৰ বিষয়টোৰ ওপৰতে কওঁ, গৌৰৱ গগৈ ডাঙৰীয়াই পাকিস্তানত যোৱা যিটো কথা বা পাকিস্তানৰ পক্ষত থিয় হৈ বা সদনৰ মজিয়াত থিয় হৈ পাকিস্তানৰ হৈ যিবিলাক প্ৰশ্ন সদনৰ মজিয়াত কৰি আছে, এই সকলোবিলাকতে এটা আমি সন্দেহৰ এটা গোন্ধ পাওঁ। গতিকে আমি এই কথাবিলাকত এই ক্ষেত্ৰত চৰকাৰৰ ওচৰত আমি এটাই দাবী জনাম যে যদি তেওঁ পাকিস্তানৰ, আৰু আজি আমি কথাটো একো নদি ক'বই নোৱাৰোঁ কাৰণ SITৰ ৰিপৰ্ট অহা নাই, তথাপি যদি তেওঁ পাকিস্তানৰ লগত কিবা মিতিৰালি আছে তেতিয়াহ'লে তেওঁ বাকী জনসাধাৰণৰ ক্ষেত্ৰত যি ধৰণৰ আইনী ব্যৱস্থা প্ৰযোজ্য হয় গৌৰৱ গগৈৰ ক্ষেত্ৰতো সেইটোৱে হ'ব লাগে। মই আপোনাক ৰখাব লাগিব, সময়ৰ অভাৱ। অনাগত সময়ত আমি এই আলোচনাৰ আৰু অৱকাশ থাকিলে বিস্তৃতভাৱে আলোচনা কৰিম, কিন্তু আজি মোৰ হাতত সময়ৰ অভাৱ। আইনে যি ধৰণে আন ব্যক্তিক ব্যৱস্থা গ্ৰহণ কৰে সেই ধৰণে গৌৰৱ গগৈৰ ক্ষেত্ৰতো আইনে ব্যৱস্থা ল'ব লাগে, যদিহে যিবোৰ অভিযোগ উত্থাপন হৈছে সেই অভিযোগৰ প্ৰমাণ থাকে। যি কি নহওক, আজি আলোচনা আমি কৰিলোঁ গৌৰৱ গগৈ প্ৰসংগত আৰু আন বিষয়সমূহৰ সৈতে। মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে ডক্টৰ ৰফিকুল ইছলাম, চক্ৰধৰ গগৈ, শ্ৰীমন্ত ঠাকুৰীয়া, বলেন বৈশ্য, ৰূপক দাস, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰীমন্ত ঠাকুৰীয়া ওচৰলৈ যাব নোৱাৰিলে সময়ৰ অভাৱৰ কাৰণে ক্ষমা বিচাৰিছোঁ।